সমষ্টিৰ সভাৰ মেম্বাৰ ভৱানী দুৱৰা ডাঙৰীয়ানী আৰু মঞ্চত উপবিষ্ট আমন্ত্ৰিত বিচাৰিছো অধ্যক্ষ সুনীল কুমাৰ পেগুচাৰক চিনাকি আৰু সম্বৰ্ধনা জনাবৰ কাৰণে অনুৰোধ জনাইছো। আজিৰ সভাৰ মুখ্য অতিথি গতিকে 5 নম্বৰ বজাব অনুৰোধ জনাইছো। দুৱাৰা EM মিচিং অট'নমাছ কাউন্সিল একেটকো চিনাকি সম্বৰ্ধনা জনাবৰ কাৰণে সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি পৰ্ব শেষ হ'ল। আপোনালোকে জানে আমাৰ মাজত আহি পাইছে মিচিং সাহিত্য সাহিত্যিক পৰিষদৰ মই বিশেষকে আমাৰ অধ্যক্ষ মহোদয় কৈছে তেওঁ আমাৰ যোনটো মূল বিষয়টো আছে তাৰ বিষয়ে বাহিৰৰ পৰা নকল যোগান দিয়া যেতিয়া আমি TMPকে মুভমেণ্টত সাংগঠনিক লেভেলত আমি শিক্ষাৰ বিষয়টো গুৰুত্ব দিছিলো তেতিয়ালৈকে 2001 চনলৈকে কিন্তু শিক্ষাৰ মানদণ্ড বহুত এটা দুৰ্বল অৱস্থাত আছিলে আৰু যেতিয়া TMPকে এই ইণ্টাৰনেশ্যনেল এডুকেশ্যন মিছন ল'লে তাৰপিছত এই মিছনক আগুৱাই নি মিচিং ছাত্ৰ ছাত্ৰী পৰিষদেও এতিয়া মুহূৰ্তত যদি আমি আগৰ সমস্যাৰ কথা বা তেতিয়াৰ পৰিস্থিতি যদি পিছলৈ ঘূৰিছা আৰু বৰ্তমান বুজা এতিয়ালৈ আমাৰ মেট্ৰিক কেন্দ্ৰবিলাকে এতিয়া মদ মাংসৰ প্ৰয়োগৰ যিটো বা নকলৰ প্ৰয়োগৰ এতিয়া নাই। আমাৰ দিনত ফাৰ্ষ্ট ডিভিজন পালে মিচিং ল'ৰা এজনে যদি ফাৰ্ষ্ট ডিভিজন পায় তেতিয়া মোবাইলো নাছিলে, কোনো এনেকুৱা টেলিফোন ব্যৱস্থা আমাৰ অঞ্চলবিলাকত নথকা অৱস্থাত তেতিয়া কোন গাঁৱৰ ল'ৰা ছোৱালীয়ে মেট্ৰিক ফাৰ্ষ্ট ডিভিজন পালে এই কথাটো প্ৰত্যেকটো মিচিং গাঁৱত গৈছিলে। তাৰমানে অসমত ধৰি মেট্ৰিক পাছ কৰিছিলে কেইজন মিচিং ল'ৰা ছোৱালীয়ে ফাৰ্ষ্ট ডিভিজন পাইছিলে বুলি ক'লে এই 5টা আঙুলিত গন্তি কৰিবলৈ তেতিয়া নাছিলে। এতিয়া আজি গৈ 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 এই পৰিৱেশটো আৰু মিচিং ছাত্ৰ ছাত্ৰী পৰিষদৰ বিভিন্ন উদ্যোগতো প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে শিক্ষাৰ মানদণ্ডটো অন্তত আগতকৈ বহুত উন্নত হৈছে, যাৰ কাৰণে আজি আগৰ তুলনাত মিচিং ল'ৰা ছোৱালীয়ে সৰ্বভাৰতীয় পৰ্যায়তে হওক ৰাজ্যিক পৰ্যায়তে বিভিন্ন শিক্ষান্ত IIT হওক এইমছতে হওক অন্যান্য মেডিকেল কলেজ হওক বা ইঞ্জিনিয়াৰিং কলেজ হওক বা বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বা ৰাজ্যিক পৰ্যায়ৰ যিবিলাক প্ৰতিযোগিতামূলক পৰীক্ষা হওক বা নামভৰ্তিৰ যি ব্যৱস্থা এইটো জনগণে কৰিছে। জনগণৰ দাবীৰ প্ৰতি চৰকাৰে কেন্দ্ৰ চৰকাৰ অসম চৰকাৰে তেওঁলোকে গুৰুত্ব দিয়ে এইখিনি কৰিছে আৰু এই পৰিৱেশ সৃষ্টি কৰাৰ কাৰণে ইয়াৰ জাতীয় সংগঠনসমূহে আন্দোলন কৰিছিলে, যাৰ পৰিপ্ৰেক্ষিতত আমি পৰিষদৰ মই উদ্যোগ বুলি কেতিয়াও নকওঁ। আমাৰ কন্ট্ৰিবিউশ্যন আছে, কিন্তু এই কন্ট্ৰিবিউশ্যনটো আমাৰ জনগণে যিখিনি তেখেতলোকে উদ্যোগ লৈছে তাৰ কাৰণে আমি এইখিনি আজি এচিভমেণ্ট পাবলৈ ধৰণৰ বেমাৰ এইটো ক্ৰিটিকেল পেচেণ্টক কেতিয়াবা এক্সিডেণ্টত মৰিলে বা বজ্ৰপাতত মৰিছে, পানীত মৰিছে, তেওঁলোকক আমি আৰ্থিক সাহায্য দিছো। তাৰপিছত কাৰোবাৰ ঘৰ তেনেকে জ্বলিছে তেওঁলোকক সহায় কৰিছো। তেনেকে ৰুৰেল যিবিলাক সেল্ফ হেল্প গ্ৰুপ হওক বা এণ্টাৰপ্ৰিনিয়ৰে হওক, তাৰপিছত ফাৰ্মাৰ যিবিলাক টাটা ট্ৰাষ্ট কলাবৰেশ্যন প্ৰজেক্ট আছে এইবিলাক কৰি দিছো। ইতিমধ্যে আমি APSCৰ ক্ষেত্ৰটোত আমি আৰ্থিক সাহায্য প্ৰদান কৰিছো আৰু এইবাৰ আমি 21 জনক UPSC কোচিং কৰাই আছো। এইখিনি ফ্ৰী, সম্পূৰ্ণভাৱে ফ্ৰীকে আমি কৰাই আছো। তেনেকুৱা আঁচনি আমি 6265টা ৰূপায়ণ কৰিছো। অহাবাৰ আমি 13200টা অনুষ্ঠান আমি এনেকুৱা কাৰ্যসূচী আমি ৰূপায়ণ কৰিম। ইয়াৰ পিছত বিভিন্ন ট্ৰেইনিঙৰ যিবিলাক প্ৰগ্ৰেম ফিচাৰী, পিগাৰী, পল্ট্ৰি, গটাৰী, টেইলৰিং, তাৰপিছত আমাৰ যি বিউটি পাৰ্লাৰ হওক, বাৰবাৰ হওক, বিভিন্ন ধৰণৰ ফুড এণ্ড ফুড বিভাৰেজ, হোটেল মেনেজমেণ্ট,
এনেকুৱা বিষয়বিলাকত আমি ট্ৰেইনিং ইতিমধ্যে 6471 জনক আমি ট্ৰেইনিং দি আহিছোঁ। অহা 5 বছৰ 14,000 লোকক আমি বেনিফিচিয়াৰীক আমি ট্ৰেইনিং দিয়াৰ ব্যৱস্থা কৰিম।